দিখৌৰ বলীয়া বানে যেন এফালৰ পৰা টচনচ কৰি গ'ল সপোনৰ ঘৰখন। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিমলুগুৰিৰ গড়মূৰৰ সমীপৱৰ্তী ৰামু গাঁৱত। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব কিদৰে আচলতে ঘৰৰ আচবাবসমূহ এই বলীয়া বানে এফালৰ পৰা টচনচ কৰি নিলে। খাদ্য সামগ্ৰী ৰন্ধন কৰা বিভিন্ন সা সৰঞ্জাম দেখুৱাব মোৰ সতীৰ্থই কিদৰে এফালৰ পৰা ধ্বংস কৰি নিলে। প্ৰতিটো বস্তু এফালৰ পৰা ধ্বংস কৰি নিছে এই দিখৌৰ বলীয়া বানে। এখন স্কুটি এইদৰে পৰি ৰৈছে, পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে। যেন দিখৌৰ বলীয়া বানত ঘৰখনত বুলিবলৈ একো আচবাবেই নাই। ঘৰখন এতিয়া খালী কেৱল। আনফালে ইয়াত দেখিবলৈ পোৱা গৈছে ফ্ৰিজ পাতিৰ পৰা আদি কৰি সকলো ধৰণৰ ইয়াত পৰিত্যক্ত অৱস্থাত ৰৈছে। সোফা লগতে ড্ৰেছিং আইনা সকলো এই দিখৌৰ বলীয়া বানে শেষ কৰি নিছে। আৰু ঘৰখনৰ ভিতৰত এতিয়া কেৱল পলস। আমি ঘৰৰ ভিতৰলৈ আমি সোমাই যাবলৈ চেষ্টা কৰিম। সপোনৰ ঘৰখনক লৈ তেওঁলোকে ঘৰখনক আচলতে এতিয়া চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে। সপোনৰ ঘৰখন এইদৰে প্ৰতিটো বস্তুৱেই এই দিখৌৰ বলীয়া বানত টচনচ হৈ গ'ল। হঠাতে অহা যি দিখৌৰ বলীয়া বান, সেই দিখৌৰ বলীয়া বানে সকলো শেষ কৰি পেলালে এই সপোনৰ ঘৰখন। এইদৰে যিসমূহ সোফা, এই সোফাসমূহ আচলতে এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে। এইদৰে দুটাকৈ চিলিণ্ডাৰো, গেছৰ চিলিণ্ডাৰো পৰি ৰৈছে। প্ৰতিটো বস্তু মুঠতে ঘৰখনত ক'বলৈ গ'লে এটাও বস্তু আচলতে এই দিখৌৰ বানত সাৰি নগ'ল। আমি ঘৰৰ আচলতে গৃহস্থৰ সৈতে কথা পাতিম, কেনেকুৱা আচলতে কি অনিষ্ট হ'ল এই দিখৌৰ বলীয়া বানত। বাইদেউ কি ক'ব, যিহেতু দিখৌৰ বলীয়া বান হঠাতে আহিল গ'ল, তাৰ এতিয়া পিছৰ পৰ্যায়টোত আপোনালোকৰ দেখিছোঁ বিভিন্ন সা সৰঞ্জাম এই দিখৌৰ বলীয়া বানত অনিষ্ট হ'ল, কি ক'ব? আমাৰ একোৱেই নাই বস্তু, থকা বিচনা, খোৱা বোৱা চব আমাৰ বিচনা ভাঙিলে, বস্তু ট্ৰাক ভাঙিলে, এটা পিন্ধা কাপোৰ নাই, চব বেলেগৰ পৰা লোকৰ ছোৱালী বিয়া আছে, বিয়াৰ চব বস্তু উটি গ'ল। আছিলে বিয়া কেতিয়া? নৱেম্বৰত। চব বস্তু ধ্বংস, আমাৰ বস্তু বিচনা ভাঙিলে, গড্ৰেজৰ কাপোৰ উঠিলে, পাটৰ কাপোৰ চব, মানে একো বস্তুৱে আমি পিন্ধিবলৈ ল'ৰা কাপোৰ নাই। আমাৰ কাপোৰ নাই, ক'ব পৰা আনি পিন্ধিছোঁ, তেনেকৈ একোৱেই নাই। থকা মেলা ক'ত কৰিছে? থকা সেই সন্মুখৰ মানুহ ঘৰত কৰিছোঁ, বিল্ডিঙৰ ওপৰত। এতিয়াও আমি তাতে আছোঁ, খোৱা বোৱাও তাতে কৰিছোঁ, থাকিছোঁ। থাকিবলৈ অকলে এডোখৰ ছটৰ ওপৰত থাকিছোঁ। আহিছোঁ এই মানুহ লগাই বোকা গোটেই। ঘৰৰ প্ৰতিটো বস্তু বানত উটি গৈছে। পিন্ধিবলৈ এযোৰ কাপোৰ নাই। আমি ওলাই গৈছোঁ যে হাতত আমি এযোৰ কাপোৰ নিয়া নাই। এইবোৰ কাপোৰৰ পৰিস্থিতি চাওক, এই ৰুমৰ পৰিস্থিতি চাওক, এইবোৰ চাওক অকণমান। আৰু ছোৱালী বিয়াৰ কাৰণে আমি বজাৰ কৰি আনিছিলোঁ তিনিচুকীয়া বৰ্তমান, কিন্তু আমাৰ একো নাই। বিয়া সৰঞ্জাম কি কি অনিষ্ট হৈছে? চব বস্তুৱে বেয়া হৈ গৈছে, পাটৰ কাপোৰলৈকে আমাৰ চব বৰবাদ হৈ গ'ল। চব নিজৰবোৰ বেয়া হৈ হ'ল, নতুন আনি থোৱাবোৰো বেয়া হৈ গ'ল। এতিয়া চব তিনিযোৰ, প্ৰত্যেককেইজনীয়েতো তিনিযোৰ চাৰিযোৰকৈ কাপোৰ প্ৰত্যেকজনীয়ে বেয়া হ'ল। আৰু এতিয়া নতুন যিখিনি আনিছিলোঁ আমি ছোৱালীৰ লগত দিবলৈ, সেইখিনিও বৰবাদ হৈ গ'ল। চব বস্তুৱে বৰবাদ, আৰু নিজৰটো পিন্ধিবলৈ নাই একো, এনেকুৱা গতি। আচলতে নৱেম্বৰত ছোৱালীৰ বিবাহ আছিল, আৰু বিবাহৰ কাৰণে অনা যি পাট কাপোৰ, সেই পাট কাপোৰো এই বানপানীত উটি গৈছে, অনিষ্ট হৈছে। আৰু পিন্ধিবলৈও এতিয়া কাপোৰ নাই তেওঁলোকৰ। বেডৰুমটো আচলতে এক পৰিত্যক্ত অৱস্থা বুলি ক'ব লাগিব। আৰু যেনিয়ে চাই তেনিয়ে আচলতে এই ঘৰখন, সপোনৰ ঘৰখন সকলো যেন অনিষ্ট। এয়া আচলতে কাপোৰ, তেওঁলোকে পৰিধান কৰা কাপোৰ, এতিয়া কাপোৰখিনিও পিন্ধিবলৈ উপায় নোহোৱা হৈছে। তেওঁলোকৰ কাপোৰ বুলিবলৈ এতিয়া বৰ্তমান একোৱেই নাই এই ঘৰখনত। অন্যহাতে এইসমূহ ট্ৰাংকো এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে। আৰু এই ঘৰখন আচলতে, এই ঘৰখনৰ যিবিলাক বেডৰুমৰ অৱস্থা চালে হয়তো বুজিব কিমান আচলতে এই দিখৌৰ বলীয়া বানে অনিষ্ট কৰিলে, হয়তো আপোনালোকে বুজিব।
এইদৰে প্ৰতিটো কোঠাত আচলতে পৰিত্যক্ত অৱস্থাত এইদৰে এতিয়া কেৱল আচবাবসমূহ পৰি ৰৈছে আৰু ঘৰখনৰ ভিতৰত কেৱল পলসে যেন সকলো পুতি পেলালে। পলসৰ কবলত আচলতে এইসমূহ আচবাব অনিষ্ট হৈ পৰিছে। এইদৰে বিচনা হোৱা বিচনাৰ পৰা আদি কৰি প্ৰতিটো বস্তু অনিষ্ট হৈছে। আৰু কথা পাতিম আমি এই গৃহস্থৰ সৈতে। কি ক'ব বাইদেউ, যিহেতু আপোনালোকৰ যিখন ঘৰখনৰ অৱস্থা এয়া, কি ক'ব? এতিয়া কি ক'ম, আমাৰ একোৱে নাই, আমাৰ চব বস্তু গুচি গ'ল। এতিয়া আমি এইবিলাক কেনেকৈ কি কৰিম? আমাৰ ল'ৰা ছোৱালী খাবলৈ নাই, কাপোৰ পিন্ধিবলৈ নাই, আমাৰ নিজৰ একোৱে নাই। আপোনালোকে দেখিছে আমি কি পৰিস্থিতিত আছোঁ। আমি বাহিৰত থাকিব লগাত পৰিছে। আমি এতিয়া কি কৰিম? এইকেইদিন খাইছে কি, পিন্ধিছে কি? আমি খাবলৈ আমাৰ এনেকুৱা একো বস্তু নাই। যি আছে আমি নিজে খাব পৰা নাই। আমি ল'ৰা ছোৱালীকহে বচাব লৈছোঁ যে ল'ৰা ছোৱালীক আমি কেনেকৈ খুৱাব পাৰোঁ। আমি নিজলৈ একোৱে চিন্তা কৰা নাই। আমি এনেকুৱা বেয়া পৰিস্থিতিত আছোঁ। প্ৰশাসনৰ লোক কোনোবা আহিছে নে, খবৰ লৈছে নে আপোনালোকে? খবৰ ল'বলৈ কোনো অহা নাই এতিয়ালৈকে কোনো অহা নাই। ওপৰত হেলিকপ্টাৰ আহে, ওপৰৰ পৰা চাই গুচি যায়। তলৰ মানুহৰ কি হৈছে একো খবৰ ল'বলৈ কোনো নাই অহা। তলৰ মানুহে কেনেকুৱা আছে কোনো নাই। ৰাস্তা ঘাটত মানুহ থাকি আছে, সেইবোৰ প্ৰশাসনে চাব লাগে যে ৰাস্তা ঘাটত যে মানুহবোৰ যে বহি আছে, কেনেকুৱা খাই আছে, কেনেকুৱা থাকি আছে, সেইবোৰতো চাবলৈ আহিব লাগে। সেইবোৰ চাবলৈ কি আমি যাম নেকি? চৰকাৰেহে আহিব লাগিব চাবলৈ। ওপৰৰ পৰা চাই গ'লে নহ'ব নহয়, তলত আহি চাব লাগিব যে মানুহ কেনেকুৱা কি কৰি আছে। পানী দিছে, পোলাও দিছে, মৰাণৰ পৰা দিছে, তেওঁবিলাকেও দিছে খানা, কিবা কিবি মানুহক পানী দিছে। আৰু তেনেকৈ আৰু ক'ৰবাৰ পৰা দিছিলে ন? চৰকাৰে কোনো দিয়া নাই। চৰকাৰে একো বস্তু দিয়া নাই, কোনো অহা নাই। আমি একো পোৱা নাই। চৰকাৰৰ আমি একো এটা অংগ একো পোৱা নাই। পানীৰ বটলটাও দিয়া নাই, কোনো বস্তুৱে দিয়া নাই। আৰু মানে ওপৰৰ পৰা হেলিকপ্টাৰ ঘূৰাইছে, এনেই টোপোলা দুটামান পেলালে, পানীতে পৰিছে চব। আৰু কোনো মানুহে একো পোৱা নাই, খাব পৰা একো দিয়া নাই। আগলৈকে যাব, আগলৈ আৰু বেয়া পৰিস্থিতি দেখিব। মানুহ কেনেকুৱা থাকি আছে আগলৈ যাওক আৰু দেখিব আপোনালোকে। চৰকাৰে সেইবোৰ চাব লাগেনে নাই? চৰকাৰে সেইবিলাক চাবলৈ আহিব লাগেনে নাই? মানুহবোৰে কেনেকুৱা হৈ আছে আহিব লাগে। এয়া বানপীড়িত ৰাইজৰ আচলতে ভাষ্য বুলি ক'ব লাগিব। এই মুহূৰ্তত বানপীড়িত ৰাইজ আচলতে ক্ষোভিত হৈ পৰিছে, কিয়নো চৰকাৰ প্ৰশাসনে এই বানপীড়িত ৰাইজসকলৰ কোনো ধৰণৰ খবৰ কৰিবলৈ অহা নাই। এটা কম্পিউটাৰ, এটা টিভি এইদৰে বানত এইদৰে বুৰ গৈছে। প্ৰতিটো বস্তু আচলতে পৰিত্যক্ত, ঘৰখনৰ প্ৰতিটো বস্তু। অকল এই ঘৰখন বুলিয়ে নহয়, এই অঞ্চলৰ প্ৰতিখন ঘৰ এক চাব নোৱাৰা দৃশ্য বুলি ক'ব লাগিব। প্ৰতিখন ঘৰৰ এইটো এটা পাকঘৰৰ কোনো ধৰণৰ সা সামগ্ৰী ইয়াত নাই, সকলো বানত উটি গৈছে। আৰু এইসমূহ আচলতে এইদৰে পৰি ৰৈছে। এয়া ঘৰৰ আচলতে বিভিন্ন সা সামগ্ৰী এইদৰে আচলতে যি দিখৌৰ বলিয়াবান, এই দিখৌৰ বলিয়াবানে যেন এফালৰ পৰা টচ নচ কৰি নিলে, উটুৱাই নিছে। আৰু তাৰপিছত এতিয়া এইসকল বানপীড়িত ৰাইজ ক্ষোভিত হৈ পৰিছে, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে, স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে, কিয়নো তেওঁলোকৰ খবৰ ল'বলৈ কোনো এজন ব্যক্তি আজিলৈকে অহা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।